हेलो माय डियर स्टूडेंट दशम श्रेणी गणितर आज आम जो उत्पादक साधारण उत्पादक टपिक आसिल अलरेडी आम 2 और 3 1 2 3 ये समाधान करिसो तुम्हारे जो चुआ ना चाई लबा। आज आम आलोचना करिम क्वेश्चन नम्बर 4। क्वेश्चन नम्बर 4 सुधिसे उत्पादकत प्रकाश करा। ओके उत्पादकत प्रकाश करिब क्वेश्चन नम्बर 1 दिया আছে 4x² + 12x + 9 एकेबारे सहज है आम अति सहज पद्धतिर बुझाबले चेष्टा करिम। नम्बर 1 किमान दिया আছে चुआ नम्बर 1 दिया আছে 4x² प्लस किमान दिया আছে 12x + 9। ओके ये दिया আছে गति के ये केने उत्पादक विश्लेषण करूँ बा उत्पादकत प्रकाश करूँ चाई थाका एकेबारे सहज है। उत्पादकत प्रकाश करार कारणे आमी इयाते एटा फर्मुला व्यवहार करिब पारो a² + 2ab + b² अर्थात a + b होल स्क्वायर सूत्रটো व्यवहार करिब पारो। a + b होल स्क्वायर सूत्रটো कि आसिल a + b होल स्क्वायर इक्वल टू स्क्वायर प्लस 2ab प्लस b²। ओके ये सूत्रটো आम व्यवहार करिब पारो। ये सूत्र जरिए ये उत्पादक प्रकाश करिब पारो। इयाते 4x² आम 2x लिखिब पारो। ओके 2x² स्क्वायर प्लस तार फर्मुलात कि आहिब 2 एटा फर्मुला पर आहिब 2 * a माने प्रथम तो आम a बुली कन्सिडार करिम a मान किमान 2x डट माने पूरण b एतिया एटोर लगत कि पूरण करले 12x हबो हेटो मिलाब লাগিব 2 × 2 = 4 4 लगत 3 पूरण करले किमान হয় 12। ओके निश्चय बुझी पाइছা 2 ৰ লগত 2 पूरण करले किमान হয় 4 4 লগত 3 पूरण करले किमान হয় 12 এটা x আছে अर्थात x टा को आमी b तो দি ললো स्क्वायर प्लस 2ab एतिया b आमी किमान लैছো 3 एतिया 3 स्क्वायर करिब লাগিব कारण फर्मुलात कि আছে स्क्वायर আছে 3 स्क्वायर करिलो 3 स्क्वायर करले किमान হয় 9 হয় अर्थात तुम सूत्रটো এনেকৈ ভাঙিবা যাতে ওপৰৰ সংখ্যা বা চলক বা ৰাশিৰ লগত মিলি যায়। যদি নিমিলে তেনেহলে আমি এটো হোৱা নাই বা ভুল হৈছে বা বেলেগ পদ্ধতি আমি কৰিব লাগিব। ওকে গতিকে এই সূত্ৰৰ জৰিয়তে a + b হোল স্কয়ার ইকুয়াল টু স্কয়ার প্লাস 2ab + b² এই সূত্ৰৰ জৰিয়তে আমি এই উৎপাদক বিশ্লেষণ অতি সহজে কৰিব পাৰো। এতিয়া চোৱা ইয়াতে a + b হোল স্কয়ার মানে হল স্কয়ার প্লাস 2ab + b² এতিয়া এইখিনি ভ্যালু ইয়াতে দিয়া আছে বা এইখিনি আমি উলিয়াই লৈছো স্কয়ার প্লাস 2ab + b² এইখিনি দিয়া থাকিলে এইখিনি লিখিব লাগিব আৰু এইখিনি দিয়া থাকিলে এইখিনি লিখিব লাগিব যেহেতু এইখিনি ইয়াতে আমি এনেকৈ সজাই লৈছো গতিকে স্কয়ার প্লাস 2ab + b² মানে কি a + b হোল স্কয়ার। ওকে সো a মানে কি মানে ইয়াতে 2x + b মানে কিমান 3 লাস্টৰ তো b মানে কিমান আহিব 3 আহিব। ओके सो 2x + 3 হোল স্কয়ার হৈ গল a + b হোল স্কয়ার। এতিয়া তোমালোকে যেটো ভাঙা এটোই পাবা আগতে পাই যাবা। এতিয়া 2x + 3 কিমান বাৰ আছে দুবাৰ আছে এটো আমি দুবাৰ কৈ লিখিম। ओके सो 2x + 3 আৰু একবাৰ আহিব 2x + 3। ओके निश्चय बुझी पाइছে একেবারে সহজ হয় এটো হল আমার आंसर। গতিকে 4x² + 12x + 9 उत्पादक विश्लेषण বা उत्पादक হল 2x + 3 * 2x + 3। ओके এটো হল আমার आंसर। তাৰপিছত 2 নম্বৰত কিমান দিয়া আছে 25m² + 30m + 9 এটো আগৰ নিচিনাকৈ আমি সমাধান কৰিম একেবাৰে সহজ হয় তোমালোকে ভয় নাখাবা। চোৱা 25m² ইয়াতে প্লাস আছে ইয়াতে প্লাস আছে আগৰ সূত্ৰটো আমি এপ্লাই কৰিম a + b হোল স্কয়ার সূত্ৰটো মানে ইয়াতে প্ৰয়োগ কৰিম ইয়াৰ আগতে যেটো আমি প্ৰয়োগ কৰিলো ইয়াতে 25 আছে। সো 25ক আমি কেনেকৈ লিখিব পাৰো 5m লিখিব পাৰো 5m² বুলি কিমান আহিব 25m² অর্থাৎ স্কয়ার হৈ গল प्लस तारपिছত কি ফর্মুলা কি আছে 2 a মানে কিমান 5m। ओके a মানে কিমান 5m ইনটু এতে b ৰ মান উলিয়াব লাগে। এতিয়া 2 আৰু 5 পূৰণ কৰি কিমান 10 এতিয়া 10 ৰ লগত কিমান পূৰণ কৰি 30 হয় নিশ্চয় 3। ओके সো 2 × 5 = 10 10 × 3 = কিমান হয় 30 হয় অর্থাৎ 30m এটো মিলি গল প্লাস b² স্কয়ার প্লাস 2ab প্লাস b² b ৰ মান কিমান 3 গতিকে 3 স্কয়ার কৰিম 3 স্কয়ার করলে কিমান আহিব 9 আহিব ইয়াতে সোয়া 9 আছে অর্থাৎ a + b হোল স্কয়ার সূত্রত আছে অর্থাৎ স্কয়ার প্লাস 2a মানে 5m স্কয়ার প্লাস 2ab + b² অর্থাৎ a + b হোল স্কয়ার a মানে কিমান 5m ওকে প্লাস b ৰ মান কিমান 3 অর্থাৎ a + b হোল স্কয়ার এটা আমি লিখিলো ইয়াতে কিমান বাৰ আছে দুবাৰ আছে গতিকে আমি এটো দুবাৰ কৈ লিখিম 5m + 3 আৰু একবাৰ কিমান আহিব 5m + 3 গতিকে এটো হল আমাৰ উৎপাদক বিশ্লেষণ বা উৎপাদক প্ৰকাশ কৰা একেবাৰে সহজ হয়। গতিকে নিশ্চয় বুজি পাইছা কিবা ডাউট থাকিলে কমেন্ট কৰি জনাবা। ইয়াৰ পিছত চোৱা নাম্বার 3 দিয়া আছে x² - 10x + 25 এইটো আমি সমাধান কৰিম।
চোৱা আগৰ নিচিনাকৈ এটা সমাধান কৰিম, কিন্তু ইয়াতে কেৱল কি দি আছে, মাইনাছ দি আছে। গতিকে মাইনাছৰ ক্ষেত্ৰত আমি a মাইনাছ b হোল স্কোৱাৰ সূত্ৰটো আমি এপ্লাই কৰিম। ওকে, সো a মাইনাছ b হোল স্কোৱাৰ সূত্ৰটো কি আছিল, a স্কোৱাৰ মাইনাছ 2ab প্লাছ b স্কোৱাৰ। ওকে, এইটো আছিল a মাইনাছ b হোল স্কোৱাৰ সূত্ৰ, a স্কোৱাৰ মাইনাছ 2ab প্লাছ b স্কোৱাৰ। ইয়াতে আমি এই ফৰ্মত আমি ল'ব লাগিব। এক্সক আমি এনেকৈ লিখিব পাৰোঁ, এক্স ব্ৰেকেট দি স্কোৱাৰ লিখিব পাৰোঁ। এইটো দি স্কোৱাৰ কৰিলে স্কোৱাৰ এক্স স্কোৱাৰে হয়, এক্স স্কোৱাৰ মাইনাছ তাৰপিছত কি আহিব, ফৰ্মুলা 2 আহিব, 2 ইনটু এৰ মান কিমান, এক্স। তো 2 আৰু এক্স পূৰণ কৰিলে 2x, এতিয়া 10 আছে, গতিকে 2ৰ লগত কিমান পূৰণ কৰিলে 10 আহিব, 5। ওকে, 2 5 গুণ কিমান, 10, অৰ্থাৎ b মান ইয়াতে কিমান, 5। স্কোৱাৰ মাইনাছ 2ab প্লাছ b স্কোৱাৰ, b কিমান লৈ ইয়াতে হৈছে 5, গতিকে 5ৰ কি কৰিম আমি, স্কোৱাৰ কৰিম। এতিয়া মিলাই চাওঁ, 5ৰ স্কোৱাৰ কৰিলে কি 25 হয়, 2 আৰু 5 পূৰণ কৰিলে 10, এক্স এটা আছে, গতিকে এইটো ঠিকেই আছে। এতিয়া স্কোৱাৰ মাইনাছ 2ab প্লাছ b স্কোৱাৰ, তাৰ মানে হ'ল a মাইনাছ b হোল স্কোৱাৰ, এইটো আছে। a মানে কিমান এক্স, b মানে কিমান 5, চ' a মাইনাছ b হোল স্কোৱাৰ এইটো লিখিলোঁ। এতিয়া কেইবাৰ হ'ল, দুবাৰ, আমি দুবাৰ পৃথক পৃথককৈ লিখিম, এক্স মাইনাছ 5 আৰু কি আহিব, এক্স মাইনাছ 5। ওকে, 3বাৰ থৈলে 3বাৰ, 4বাৰ থৈলে 4বাৰ, গতিকে এইটো হ'ল আমাৰ উৎপাদক বিশ্লেষণ বা উৎপাদক প্ৰকাশ কৰা। একেবাৰে সহজ হয়, জাষ্ট ইয়াতে মাইনাছ আছে, সেইকাৰণে আমি মাইনাছৰ সূত্ৰটো ব্যৱহাৰ কৰিছোঁ। ওকে, নাম্বাৰ 4 দি আছে, চোৱা 121 বি স্কোৱাৰ মাইনাছ 88 বি চি প্লাছ 16 চি স্কোৱাৰ, এইটো আমি সমাধান কৰিম। এইটো চোৱা 121 দি আছে, একো প্ৰব্লেম নাই, সংখ্যা ডাঙৰ থাকিলেও প্ৰব্লেম নাই, কাৰণ সূত্ৰ আমি জানো, সূত্ৰৰ জৰিয়তে আমি সমাধান কৰিম। চোৱা ইয়াতে কিমান দি আছে, এইটো প্ৰথমে আমি কুৱেশ্যনটো লিখি লৈছোঁ, 121 বি স্কোৱাৰ মাইনাছ 88 বি চি প্লাছ 16 চি স্কোৱাৰ। ওকে, এইটো সমাধান কৰিম। এতিয়া 121 বি স্কোৱাৰ, এইটো মাইনাছ আছে আগৰ নিচিনাকৈ, ইয়াতে যেনেকৈ a মাইনাছ বি হোল স্কোৱাৰ দি কৰিছিলোঁ, ঠিক তেনেকৈ ইয়াতো আমি a মাইনাছ বি হোল স্কোৱাৰ দি এইটো সমাধান কৰিম। ওকে, ইয়াতে 121 আমি জানো 11 বি স্কোৱাৰ কৰিলে কিমান আহে, 121 আহে, 11 পূৰণ 11 কিমান হয়, 121, গতিকে 11 বি স্কোৱাৰ আহিব, মাইনাছ তাৰপিছত কিমান আহিব, 2 ইনটু 2 তো ফৰ্মুলাৰ পৰা আহিছে, 2a মানে কিমান, প্ৰথম যেটো লৈছোঁ 11b। ওকে, 11b। এতিয়া 2 পূৰণ 11 22, এতিয়া কি সংখ্যা বহলে, অৰ্থাৎ 2a, এতিয়া b এনেকুৱা এটা সংখ্যা উলিয়াম যাতে পূৰণ কৰি 88 বি চিৰ সমান হয়। ওকে, চ' 2 ইনটু 11, 11 2 গুণ 22, 22ৰ লগত কিমান পূৰণ কৰিলে 88 হয়, 4। ওকে, তেনেহ'লে 4c এটা আহিব, কাৰণ ইয়াতে c আছে। 2 ইনটু 11b, 11b তো ইয়াৰ পৰা আহিছে, কিন্তু ইয়াতে b আৰু c আছে, গতিকে 4c কৰিব লাগিব। 2 11 গুণ 22, 22 4 গুণ কিমান, 88। ওকে, তাৰপিছত কিমান আহিব, স্কোৱাৰ মাইনাছ 2ab, তাৰপিছত কিমান আহিব, প্লাছ b স্কোৱাৰ, b মানে কিমান লৈছোঁ, 4c, গতিকে 4c আমি স্কোৱাৰ কৰিম। এতিয়া 4c স্কোৱাৰ কৰাৰ পিছত মিলাই চাম এইটো মিলিছে নে নাই। 11 স্কোৱাৰ কৰিলে 121, b স্কোৱাৰ আছে, 2 11 গুণ 22, 22 4 গুণ কিমান, 88, b আৰু c আছে, আৰু 4 স্কোৱাৰ কৰিলে কি 16, c স্কোৱাৰ আছে, c স্কোৱাৰ, গতিকে এইটো লোৱা ঠিক হৈছে। ওকে, এতিয়া চোৱা স্কোৱাৰ মাইনাছ 2ab প্লাছ b স্কোৱাৰ, অৰ্থাৎ এইটো কি হ'ব, a মাইনাছ b হোল স্কোৱাৰ, a মানে কিমান 11b মাইনাছ b মানে কিমান 4c, অৰ্থাৎ a মাইনাছ b হোল স্কোৱাৰ, এইটো হৈ গ'ল। এতিয়া আগৰ নিচিনাকৈ এতিয়া কেইবাৰ আছে, দুবাৰ আছে, এইটো আমি দুবাৰ পৃথককৈ লিখিম, 11 মাইনাছ b 11b মাইনাছ 4c। ওকে, এবাৰ লিখিলোঁ, দুবাৰ আছে, আৰু এবাৰ লিখিম 11b মাইনাছ 4c। ওকে, এইটো হ'ল আমাৰ এনসাৰ, একেবাৰে সহজ হয়। গতিকে এই সূত্ৰৰ জৰিয়তে আমি উৎপাদক প্ৰকাশ কৰা অতি সহজে উলিয়াব পাৰোঁ। এতিয়া তোমালোকে এইবাৰ প্ৰেক্টিছ কৰিবা। আজি কুৱেশ্যন নম্বৰ 4লৈকে সমাধান কৰিলোঁ। পৰৱৰ্তী ভিডিঅ'টোত আমি বাকীবোৰ সমাধান কৰি দিম। তোমালোকে অলপ ট্ৰাই কৰিবা, এইবিলাক আগৰ নিচিনা যিবিলাক দিয়া হৈছে প্ৰেক্টিছ কৰি, তাৰপিছত এইবোৰ প্ৰেক্টিছ কৰিবা। ওকে, গতিকে পৰৱৰ্তী ভিডিঅ'টোত আমি আৰু কুৱেশ্যন আছে, এইবোৰ আমি সমাধান কৰিম।